हेलो माय डियर फ्रेंड्स आपनालोকক এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটিত ডিএলএড এন্ট্ৰেন্স এক্সাম 2025 ৰ বাবে এনভাইৰনমেন্টাল সায়েন্স বা পৰিৱেশ বিজ্ঞানৰ দ্বিতীয়টি ভিডিও আপোনালোকক আগবঢ়াইছো। প্ৰথম খণ্ডটি ইতিমধ্যে আপলোড কৰা হৈছে। আপোনালোকে বহুতেই পৰামৰ্শ আগবঢ়াইছিল আৰু প্ৰশ্ন সংযোজন কৰাৰ বাবে আপোনালোকৰ পৰামৰ্শৰ ভিত্তিতে দ্বিতীয় ভিডিওটি আগবঢ়াইছো। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন আজিৰ প্ৰশ্নোত্তৰসমূহ কি আছে তাকে জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, নেম দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? ইয়াত বিকল্প দি আছে পেৰিয়াৰ নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, কানহা নেশ্যনেল পাৰ্ক আৰু জিম কৰবেট নেশ্যনেল পাৰ্ক। এইটো কৰবেট হ'ব লাগিছে। এতিয়া চাওক যে এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান জিম কৰবেট নেশ্যনেল পাৰ্ক। এইটো কৰবেট, এইটো এণ্ড নহয়, এইটো কৰবেট বি হ'ব লাগিছিল। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন 1936 চনত 1936 ঘোষণা কৰা হৈছিল আৰু প্ৰথমতে ইয়াক হেইলি নেশ্যনেল পাৰ্ক হিচাপে জনা গৈছিল। 1956 চনত ইয়াক জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান নামেৰে নামকৰণ কৰা হৈছে। দ্বিতীয় প্ৰশ্ন, Which of the following is known as black diamond? নিম্নলিখিত কোনটোক কলা হীৰা বুলি জনা যায়? ইয়াত দি আছে আইৰণ অ'ৰ বা লুৰ আকৰ, চাহপাত, কয়লা, ডিজেল। ইয়াৰে কয়লা যিটো আছে এই কয়লাক ব্লেক ডায়মণ্ড নামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য লিডাৰ অফ দ্য চিপকো মুভমেণ্ট? নিম্নলিখিত কোনে চিপকো আন্দোলনৰ নেতৃত্ব বহন কৰিছিল? ইয়াৰ বিকল্প দি আছে সুন্দৰলাল বহুগুণা, মেধা পাটকাৰ, ঝুম্পা লাহিৰী, অৰুন্ধতী ৰয়। ইয়াৰ উত্তৰ দি হৈছে সুন্দৰলাল বহুগুণা। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। আৰু এই চিপকো আন্দোলনটি আৰম্ভ হৈছিল 1973 চনত উত্তৰাখণ্ডত। সেই সময়ত এই উত্তৰাখণ্ডৰ যিখিনি ঠাই সেই ঠাইডোখৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ অন্তৰ্গত আছিল। আমি নিশ্চয় সকলোৱে জানো যে তাৰ লোকসকলে গছক পুত্ৰৰ নিচিনা জ্ঞান কৰে। সেইবাবে তেওঁলোকে যেতিয়া যিবিলাক বনাঞ্চল ধ্বংসকাৰী লোক আহিছিল তেওঁলোকে গছ কাটিব আৰম্ভ কৰিলে, তাৰ স্থানীয় বাসিন্দাসকলে গছক সাৱটি ধৰিছিল। চিপকো মানে সাৱটি ধৰা। সেই আন্দোলনে এটা সময় পৰিৱেশ সংৰক্ষণৰ কাৰণে এটি আন্দোলনৰ ৰূপ লৈছিল আৰু ইয়াত নেতৃত্ব বহন কৰিছিল সুন্দৰলাল বহুগুণা। এইগৰাকী ব্যক্তি 2021 চনৰ 21 মে' তাৰিখে ইহলীলা সম্বৰণ কৰে। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? অসমৰ ৰাজ্যিক পক্ষী কি? ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্পটি হৈছে দেওহা, হোৱাইট উইংড উড ডাক। আৰু এয়া ছবি দেখা পাইছে, এয়া হৈছে দেওহা। 2003 চনৰ 4 এপ্ৰিল তাৰিখে দেওহা বা হোৱাইট উইংড উড ডাক ইয়াক অসমৰ ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, হু ইজ ন'ন এজ ফাদাৰ অফ গ্ৰীণ ৰেভলিউশ্যন ইন ইণ্ডিয়া? কোনজন ব্যক্তিক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি জনা যায়? ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব ডক্টৰ M.S. স্বামীনাথন। এইগৰাকী ব্যক্তিক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি জনা যায়। আৰু এইগৰাকী ব্যক্তি 2023 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে। পৰৱৰ্তী প্ৰশ্ন, পিপুল অফ হুইচ ইণ্ডিয়ান ষ্টেট চেলিব্ৰেটছ হৰ্ণবিল ফেষ্টিভেল? ভাৰতৰ কোন ৰাজ্যৰ লোকসকলে হৰ্ণবিল উৎসৱ পালন কৰে? বিকল্প আমাক দিছে মণিপুৰ, তামিলনাডু, ত্ৰিপুৰা, নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্যত লোকসকলে হৰ্ণবিল উৎসৱ পালন কৰে। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ ন'ন এজ এ চিটি অফ লেকছ? নিম্নলিখিত কোনখন চহৰক হ্ৰদৰ চহৰ বুলি জনা যায়? বিকল্প হৈছে উদয়পুৰ, জয়পুৰ, নাগপুৰ, জবলপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে উদয়পুৰ। ই ৰাজস্থান ৰাজ্যৰ অন্তৰ্গত এখন ঠাই হয় আৰু ইয়াক ৰাজস্থানৰ জম্মু কাশ্মীৰ বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, হু ইজ ন'ন এজ দ্য ৱাটাৰমেন অফ ইণ্ডিয়া? ভাৰতৰ কোনজন ব্যক্তিক ভাৰতৰ জলমানৱ নামেৰে জনা যায়? এইগৰাকী ব্যক্তি যেনে ছবি দেখা পাইছে। বিকল্প হিচাপে আমাক দি আছে ডক্টৰ ৰাজেন্দ্ৰ সিং, ডক্টৰ M.S. স্বামীনাথন, ডক্টৰ ভাৰ্গীছ কুৰিয়েন, ডক্টৰ হীৰালাল চৌধুৰী। ইয়াৰ অপশ্যন এ যিটো দিয়া আছে ডক্টৰ ৰাজেন্দ্ৰ সিং, এইগৰাকী ব্যক্তিক ৱাটাৰমেন অফ ইণ্ডিয়া নামেৰে জনা যায়।
এইগৰাকী ব্যক্তি 2001 চনত ৰমন মেগছেছে বঁটা লাভ কৰিছিল। 2015 চনত এখেতক ষ্টকহোম ৱাটাৰ প্ৰাইজ প্ৰদান কৰা হৈছে। তেখেত ৰাজস্থানৰ এগৰাকী ব্যক্তি আৰু তেখেতৰ এটা NGO আছে, তাৰ নাম হৈছে তৰুণ ভাৰত সংঘ, আৰু এই NGOৰ জৰিয়তে তেখেতে পানী সংৰক্ষণৰ কাম কৰি আহিছে আৰু ফলস্বৰূপে তেখেতক ৱাটাৰমেন অফ ইণ্ডিয়া নামেৰে জনাজাত। Which of the following is not matched correctly? নিম্নলিখিত কোনটো অশুদ্ধকৈ মিলোৱা আছে? চিল্কা লেক ওড়িশা, মানে হ্ৰদ আৰু কোন ৰাজ্যত আছে? চান্দুবি লেক অসম, লোকটাক লেক অৰুণাচল প্ৰদেশ, উমিয়াম লেক মেঘালয়। চাওক, উমিয়াম লেক মেঘালয় শুদ্ধকৈ মিলোৱা আছে। চিল্কা হ্ৰদ ই ওড়িশা ৰাজ্যত আছে আৰু চান্দুবি লেক ই অসমত আছে। তাৰমানে আমাৰ অপশ্যন চি যিটো দি আছে এইটো ভুলকৈ দি আছে। আমাৰ এইটোৱে আমাৰ শুদ্ধ উত্তৰ, কাৰণ ইয়াতে আমাক কৈছে কোনটো অশুদ্ধকৈ মিলোৱা আছে। আমি নিশ্চয় জানো যে লোকটাক লেক যিটো আছে, লোকটাক হ্ৰদ ই মণিপুৰ ৰাজ্যতহে অৱস্থিত হয়। ভাৰতৰ যিখিনি হ্ৰদ আছে সেই সম্পৰ্কে আৰু কেইটামান কথা জানি লওঁ। লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন নৰ্থ ইষ্ট ইণ্ডিয়া, উত্তৰ পূব ভাৰতৰ পৰিষ্কাৰ পানীৰ হ্ৰদ যদি কোৱা হয় তেন্তে লোকটাক হ্ৰদ যিটো মণিপুৰত আছে। লংগেষ্ট লেক ইন ইণ্ডিয়া, ভেম্বানাথ লেক কেৰালাত। লাৰ্জেষ্ট চেলাইন ৱাটাৰ লেক ইন ইণ্ডিয়া, চিল্কা লেক ওড়িশা। Dal Lake is in Srinagar, is also known as Jewel in the Crown of Kashmir. Gobind Vallabhbhai Pant's Lake is the largest artificial lake in India. It is Asia's বৃহত্তম artificial lake হয়। Highest lake in India, Solamu Lake, Sikkimত আছে। আৰু largest fresh water lake in India and Asia, it Ular Lake, Kashmir. পৰৱৰ্তী প্ৰশ্ন, which of the following is the coldest planet of our solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ শীতলতম গ্ৰহটোৰ নাম কি? বিকল্প যে শনি গ্ৰহ, বৃহস্পতি গ্ৰহ, ইউৰেনাছ আৰু নেপচুন, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেপচুন গ্ৰহ হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ শীতলতম গ্ৰহ, কোল্ডেষ্ট প্লেনেট অফ আৱাৰ সোলাৰ চিষ্টেম। পৰৱৰ্তী প্ৰশ্ন, সয়েল অফ আছাম কেন বি ডিভাইডেড ইনটু হাউ মেনি কেটেগৰিজ? অসমত মাটিক কিমানটা ভাগত ভগাব পাৰি? অসমত যিখিনি মাটি পোৱা যায় এইবিলাকক কিমানটা ভাগত ভাগ কৰিব পাৰি? বিকল্প যে 3, 4, 5, 6, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 ভাগত ভগাব পাৰি অসমৰ মাটিক। সেই ভাগকেইটা হৈছে এলুভিয়েল সয়েল, পলসুৱা মৃত্তিকা বা মাটি, পিডমণ্ট সয়েল বা গিৰিপথ মৃত্তিকা, হিল সয়েল পাহাৰীয়া মৃত্তিকা, আৰু লেটেৰাইট সয়েল বা কংকৰ মৃত্তিকা। এই 4 প্ৰকাৰৰ মাটি অসমত উপলব্ধ। Question 12. In which district of Assam is the Dholamara Hills located, known for its mica deposits? মাইকাৰ বাবে জনাজাত ধোলামাৰা পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? গোৱালপাৰা, কোকৰাঝাৰ, তিনিচুকীয়া আৰু বিশ্বনাথ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ই গোৱালপাৰা জিলাৰ অন্তৰ্গত। Question number 13. Which forest is single-handedly planted by যাদৱ পায়েং? এইটোৰ উত্তৰখিনি আপুনি দেখাই পাইছে বাৰু। যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা অৰণ্যৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মলাই ফৰেষ্ট বা মলাই অৰণ্য। এইটো আপুনি নিশ্চয় গম পাইছে, এইটো বহুত দৰকাৰী প্ৰশ্ন হয়। আৰু এইগৰাকী ব্যক্তি হৈছে যাদৱ পায়েং, আৰু তেখেতক কি নামেৰে জনা যায়? ফৰেষ্ট মেন অফ ইণ্ডিয়া বা ভাৰতৰ অৰণ্য মানৱ নামেৰে জনা যায়। সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? মৰিগাঁও, শোণিতপুৰ, ডিব্ৰুগড়, গোৱালপাৰা, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শোণিতপুৰ জিলাত সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। And it is located along the foothills of the Great Himalayan Range. The area was declared as sanctuary in 1998. Airplanes fly in which layer of atmosphere? বায়ুমণ্ডলৰ কোনটো স্তৰত এৰোপ্লেন উৰে? বিকল্প যে থাৰ্মোস্ফিয়াৰ, মেছোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ এণ্ড ট্ৰপোস্ফিয়াৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ট্ৰপোস্ফিয়াৰ। Question number 16. The study of the process of atmosphere is called? বায়ুমণ্ডলৰ বিভিন্ন পৰিঘটনাসমূহৰ বিষয়ে অধ্যয়ন কি বুলি কোৱা হয়? এষ্ট্ৰলজি, মেটেৰিয়লজি, চেছমলজি, এষ্ট্ৰলজি, এইটো এষ্ট্ৰনমি হ'ব লাগিছিল। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মেটেৰিয়লজি, বা ইয়াক অসমীয়াত কোৱা হয় বতৰ বিজ্ঞান। It is the branch of science which is concerned with the processes of atmosphere, that is forecasting weather. বতৰ বিজ্ঞানৰ যিটো আগতীয়াকৈ বতৰা দিয়ে যে অহা 4 দিন বা 3 দিন বৰষুণ দিব বা বিজুলী ঢেৰেকনি দিব, এইবিলাক কোনে ক'ব পাৰে? বতৰ বিজ্ঞান। Meteorology is the scientific study of the atmosphere that focuses on weather processes and forecasting. Question number 17. Which percentage of oxygen is available in the atmosphere? বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে?
ইয়াত বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 20.94%। এইটো হৈছে অক্সিজেনৰ মাত্ৰা আৰু নাইট্ৰজেন হৈছে 78.08%। আমি নিশ্চয় সকলোৱে জানো যে বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণৰ পোৱা গেছবিধ হৈছে নাইট্ৰজেন। Question number 18, which instrument is used to measure atmospheric pressure? বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? বিকল্প থাৰ্মোমিটাৰ, বেৰোমিটাৰ, হাইড্ৰোমিটাৰ আৰু হাইগ্ৰোমিটাৰ। শুদ্ধ উত্তৰটি হ'ব বেৰোমিটাৰ। বেৰোমিটাৰ যন্ত্ৰৰ সহায়ত কি কৰা হয়? বায়ুৰ চাপ জোখা হয়। Name the instrument to determine the speed of wind. বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি? উইণ্ড ভেন, হাইড্ৰোমিটাৰ, বিফোৰ স্কেল আৰু এনিমোমিটাৰ। শুদ্ধ উত্তৰটি হ'ব এনিমোমিটাৰ। এনিমোমিটাৰ যন্ত্ৰৰ সহায়ত কি কৰা হয়? বতাহৰ গতিবেগ নিৰ্ণয় কৰা হয়। Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন, what is the unit of wind speed? বতাহৰ গতিবেগৰ একক কি? ইতিমধ্যে আমি গম পালোঁ যে এনিমোমিটাৰ সহায়ত কি হয়? বতাহৰ গতিবেগ জোখা হয় আৰু সেই বতাহৰ গতিবেগৰ যিটো একক সেইটো কি? বিকল্প হৈছে মিলিবাৰ, শতাংশ, নট আৰু ডিগ্ৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নট। বতাহৰ গতিবেগৰ একক নট হয় আৰু মিলিবাৰ হৈছে ইউনিট অফ এয়াৰ প্ৰেছাৰ। এইখিনি আছিল আজিৰ প্ৰশ্ন উত্তৰসমূহ। আপোনালোকে আজিৰ প্ৰশ্ন উত্তৰ কেনে পালে কমেণ্টত জনাব। আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু পৰৱৰ্তী ভিডিঅ'টো কি বিষয়ত হোৱাটো বিচাৰিছে আপোনালোকে জনালে মই সেই বিষয়টি ভিডিঅ' আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে বিনম্ৰ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিব লগা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।